আমাৰ মানুহ মৰিছে, অসমৰ মানুহ মৰিছে, অসমৰ মানুহ অৰুণাচলৰ মানুহ আপোনালোকে গাইড দিছে, আপোনালোকে কিয় গাইড দিছ? 3-4জন এতিয়া মাৰি গৈছে। এইটো নহ'ব, এনেকে নহ'ব। ইয়াৰ আমাক জাষ্টিচ লাগিব, জাষ্টিচ দিবই লাগিব। আমি নামানো। কেতিয়াও হ'ব নোৱাৰে। আমি শান্তিকে কৰিব বিচাৰিছো, শান্তিপূৰ্ণভাৱে হ'ব লাগে। ইয়াতকৈ বেছিয়ে হ'ব। আমাৰ মানুহক নিৰীহ মানুহক হত্যা কৰি গৈ থাকিব লাগে অৰুণাচলৰ মানুহে। আমাৰ এই ঘটনাটো মানে এনেকৈ হ'ল, যোৱাবাৰ জুন 18 তাৰিখে ইটানগৰত এজনক টাউনৰ মাজত কাটি পেলাই থৈছে ড্ৰেইনত। সেইটো আমি PMCকে টাকা মিচিং পৰিণত ফালৰ পৰা স্মাৰক পত্ৰৰ লগতে এফআইআৰ দিয়া হৈছিল। তাৰপিছত তেওঁলোকে কোনো এটা ৰেছপন্স এতিয়ালৈকে দিয়া নাই। তাৰ লগে লগে যোৱা সপ্তাহত এজনক আকৌ ইটানগৰত কাটি পেলাই থৈছে, হাত ভাঙি পেলাই থৈ দিছে, সেইটো ৰেছপন্স দিয়া নাই। তাৰপিছত আৰু এটা পৰহি দিনা 13 জুলাই ৰয়িঙৰ ছেকেণ্ড ব্ৰিজ 6 কিলো এজনক গুলিয়াই পেলাই হত্যা কৰি থৈ দিছে। লগতে তেওঁলোকে কি কৰিছে, হত্যা কৰি পেলাই ইটানগৰ লৈ গ'ল। মিচিং মানুহ এজন দাদাবাই, তেখেতৰ নাম দাদৰবাই। তেওঁ এনেকে আমি লজ্জিত হৈছোঁ। মানে যেনেকৈ অৰুণাচলত আমাৰ মানুহক, নিৰীহ মানুহক হত্যা কৰি আছে, সেইটোক লৈ পেলাই আমি লজ্জিত হৈছোঁ। অৰুণাচল প্ৰশাসনে যি ধৰণে আমাৰ অসমৰ মানুহক মাহীমাকৰ চকুৱেদি চাই আছে, এই ছিষ্টেমত যদি যায় তেনেহ'লে আমি খুবেই বেয়া পাইছোঁ। আৰু এনেকৈ যদি ঘটনা ঘটি থাকে তো নিশ্চয় আমাৰ অনাগত দিনত অসম অৰুণাচল যি ভাতৃ, সেইটোৰ মৰম দয়া নাথাকিব। তো সেইটোত এতিয়া চাওক, 18 জুন তাৰিখে প্ৰবাস পেগু নামৰ এজনক ইটানগৰত নিৰ্মম হত্যা কৰি পেলাই ড্ৰেইনত পেলাই থৈছিল। তাৰপিছত আমি TMPকে টাকাম মিচিং পৰিণে কেবাং ফালৰ পৰা স্মাৰক পত্ৰ দিওঁ। স্মাৰক পত্ৰৰ কোনো এটা কাণ সাৰ নাই অৰুণাচল চৰকাৰৰ ফালৰ পৰা। তাৰপিছত যোৱা সপ্তাহত এজনক ইটানগৰত হাত ভৰি ভাঙি পেলাই থৈ দিয়া হৈছিল। তেতিয়াও আমি স্মাৰক পত্ৰ দিওঁ, কিন্তু তেওঁলোকৰ ফালৰ পৰা, অৰুণাচল প্ৰশাসন ফালৰ পৰা, অৰুণাচল চৰকাৰৰ ফালৰ পৰা কোনো এটা গুৰুত্ব নিদিয়াৰ কাৰণত এনেকৈ আমি চাই আছিলোঁ। কিন্তু পৰহি ৰাতি ৰয়িং লোৱাৰ দিবাংবিলি স্থিত 6 কিলোত এজন মানুহক শংকৰ পেগুক গুলিয়াই হত্যা কৰি থৈছে। সেইটো অৰুণাচল প্ৰশাসনে লুকুৱাই থবৰ কাৰণে প্ৰচেষ্টা কৰিছিল। ৰয়িঙৰ পৰা পলুৱাই নি ইটানগৰত ডেড বডি থৈছে, তাত FIR তাত চালেণ্ডাৰ কৰিছে বুলি শুনি পাইছোঁ। কিন্তু এনে আমাৰ অসমৰ মানুহক, নিৰীহ মানুহক নিচি সম্প্ৰদায়ৰ লোকসকলে যেনেকৈ হত্যা কৰি আছে, সেই হিচাপত যদি হত্যা কৰি থাকে, আমাৰ স্মাৰক পত্ৰ দি শান্তিপ্ৰিয় হিচাপে আমি স্মাৰক পত্ৰ যি দিওঁ, সেই স্মাৰক পত্ৰটোৰ কোনো এটা ভেলু নথকা নিচিনা পাওঁ। যদি এনেকৈ হৈ থাকে তেনেহ'লে আমি কোনো কাৰণত এইটো ধিক্কাৰ দিছোঁ, কোনো কাৰণত আমি মানি নলওঁ। যদি অৰুণাচল চৰকাৰে এনেধৰণৰ কাৰ্যত চকু বন্ধ কৰি বহি থাকে তেনেহ'লে আমি কোনো কাৰণত টাকাম মিচিং পৰিণে কেবাং ফালৰ পৰা আমি মানি নচলোঁ, আমি নামানো। আৰু অনাগত দিনত কোনো কাৰণত এনে ঘটনাক যদি অৰুণাচল চৰকাৰে যদি আঁকোৱালি লয় তেনেহ'লে আমাৰ এই ৰড ব্লক কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ চলি থাকিব বুলি আমি আহ্বান জনাইছোঁ।